কেইবাটাও নিউজ চেনেল ইতিমধ্যে বাজি আছে মোৰ নিউজ বা এনেকৈ ওলাই আছে যে বিশাল ফুকন আৰু সুমিৰ হেৰিয়াত মই পইচা থৈছিলোঁ। তো মিছাকৈ একো সঠিক তথ্য নোহোৱাকৈ মই আচলতে খুব দুখ পাইছোঁ আৰু খুব খং উঠিছে। কিয় মিছা তথ্য দিব লাগে যোনটোত মই ইনভলভ নাই, য'ত সুমিক চিনি পাওঁ, সুমিৰ লগত এটা গানত কাম কৰিছোঁ মই, আপোনালোকে জানে পদূলি বুলি এটা গান কৰিছিলোঁ মই। সেই গানটোত সুমিয়ে অভিনয় কৰিছিলে। সুমিৰ লগত সম্পৰ্ক মোৰ সেইখিনি। এগৰাকী এক্ট্ৰেছ হিচাপে সেই গানটোত তেখেতক লোৱা হৈছিলে। তাৰ বাহিৰে কোনো বিশাল ফুকনক মই আজিলৈকে লগ পোৱা নাই আৰু তাত কোনো মই পইচা বিনিয়োগ কৰা নাই। গতিকে এই একো সঠিক তথ্য নোহোৱাকৈ কিয় ভুল তথ্য অসমবাসীৰ আগত দিছে, যোনটো মোৰ সন্মানত আঘাত কৰিছে আৰু খুব দুখ পাইছোঁ। যিহেতু গোটেইকেইটা যোনবিলাক চেনেল যিবিলাক চেনেলত বাজি আছে প্ৰগ্ৰেমৰ কাৰণে তেখেতলোকে ঠিকে ফোন কৰে যে এই বস্তুটো নিউজ বজোৱাৰ আগত বা লিষ্টখন পোৱাৰ আগত তেখেতলোকেতো ফোন কৰি সুধিব পাৰিলেন যে এইটো হয় নে নহয়, তোমাৰ নামটো আহিছে এনেকৈ নে হয় নে নহয়। এনেই মিছাকৈ কিছুমান, সেইকাৰণেতো আজিকালি নিউজবিলাকৰ ওপৰত আপোনালোকৰ ওপৰত ৰাইজে আস্থা হেৰুৱাইছে। আপোনালোকে মিছা নিউজ কিয় কৰে? মই সকলোকে কোৱা নাই, যোনকেইটা চেনেলত মোৰ নিউজ বাজি আছে আপোনালোকে মিছা তথ্য কিয় দিয়ে? সঁচাটো দিয়ক। আপোনালোকে প্ৰমাণ সহকাৰে মোক একদম প্ৰমাণ সহকাৰে দিব লাগিব, যোনকেইটাই মোক লিষ্ট উলিয়াই এনেকৈ বজাই আছে। এই মিছা নিউজবিলাক কিয় প্ৰচাৰ কৰিছে? মই ইনভেষ্ট কৰিছোঁ বুলি বিশালৰ তাত কোনে ক'লে? এই মিছা তথ্যবিলাক নিদিব ৰাইজক। আৰু এই সংক্ৰান্তত আচলতে ফোন চোন আহি আছে আৰু যোনবিলাক বস্তুত আচলতে আমি সোমাবলৈ বেয়া পাওঁ। আৰু মই বাৰ বাৰ যিসকলে মোক ফোন কৰিছিলে মই তেখেতলোকক কৈছোঁ যে মই এইটো কাম নাই কৰা। একজেক্টলি তেখেতলোকৰ হাতত একো প্ৰমাণ নাই, জাষ্ট এটা TRP কাৰণে মানে সাঙুৰি দি ৰাইজৰ মানে TRPটো ল'ব বিচাৰে। এনেকৈতো নহয়। সঠিক তথ্য দিয়ক, সঁচা। আৰু মই আপোনালোকৰ আগত আজি কৈছোঁ, যিকেইটা নিউজ চেনেলে মোৰ নামটো এনেকৈ বজাই আছে একো তথ্য নোহোৱাকৈ, বা তেখেতলোকে মোক সুধিব পাৰিলেহেঁতেন যে এনেইতো প্ৰগ্ৰেমলৈ ঠিকে মাতি থাকে, আপোনালোকে সুধিব পাৰিলেহেঁতেন যে কিয় এইটো হয় নে নহয়। গতিকে খুব আচলতে দুখ লাগিছে। এনেই মিছা মানে কথা এটাত সাঙুৰ খোৱালে খুব দুখ লাগে আচলতে। ভিত্তিহীন বাতৰি আচলতে এইবোৰ। যিসকল ইনভলভ তাতে তেখেতলোকক ধৰক, তেখেতলোকক আপোনালোকে হেৰি কৰক। এনেই মিছাকৈ কিয় বেলেগক সাঙুৰিছে? মই এইটো কাৰণে এই লাইভটো ৰাখিলোঁ যে বিশেষকৈ আমাৰ যিসকল একাংশ নিউজে প্ৰচাৰ কৰিছে আপোনালোকে নকৰিব এইবিলাক কথা মিছাকৈ ৰাইজক, মানে মোৰ কথাটো লৈ কৈছোঁ দেই, মোৰ কথাটো লৈ কৈছোঁ। মিছাকৈ মই পইচা থোৱা বুলি মন্তুমণি শইকীয়া ডাঙৰ নিউজ নকৰিব, এইবিলাক নাপায়, দুখ লাগে। ধন্যবাদ সকলোকে। মোৰ অনুষ্ঠান আছে, মই গতিকে এইখিনি কথা খুব আমনি কৰিছে কাৰণে মই প্ৰথমতে লাইভটো আহিলোঁ। ধন্যবাদ।